নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ পাঠ নং 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব নামৰ পাঠটি অলপ আলোচনা কৰিম। এই পাঠটিত আমি পৃথিৱীৰ প্ৰধান ভূ অৱয়বৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ সম্পৰ্কে জানিম। তাৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰধান ভূ অৱয়বসমূহৰ বিষয়ে অলপ চমু আভাস ল'ম। আমাক যেতিয়া কোনোবাই সোধে যে পৃথিৱীৰ আকৃতি কেনেকুৱা, তেনেহ'লে আমাৰ সদায় উত্তৰ হয় যে উপবৃত্তাকাৰ বা ঘূৰণীয়া। কিন্তু পৃথিৱীৰ উপৰিভাগ সকলোতে একে জানো? তোমালোকে কেতিয়াবা যদি বৰ দূৰ দূৰণিলৈ যোৱা তেনেহ'লে দেখিবা যে কিছুমান ঠাই বৰ চাপৰ আৰু কিছুমান ওখ, অৰ্থাৎ যিখিনি পাহাৰীয়া ঠাই সেইখিনি ওখ ঠাই আৰু সমভূমি ঠাইবিলাক অলপমান চাপৰ। তেনেহ'লে এনে পৃথিৱীৰ বহুতো ঠাই ওখোৰা মোখোৰা আছে, কিছুমান সমান ঠাই আছে, অৰ্থাৎ পৃথিৱীৰ উপৰিভাগ সকলোতে একে নহয়। পৃথিৱীৰ উপৰিভাগত এই ভূ অৱয়বসমূহ বিভিন্ন সময়ত গঠিত হৈছে। ই প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু বাহ্যিক প্ৰক্ৰিয়া। পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল। ক্ৰমে ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ'ল, যদিও ভিতৰভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ ভিতৰিভাগ অস্থিৰ হৈ থাকে। এই অস্থিৰতাই পৃথিৱীৰ খোলাটো কোনো কোনো অংশৰ মাজত হেঁচা ঠেলা বা টনা আজোৰাৰ সৃষ্টি কৰে। আনহাতে পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ অৱয়বৰ উপৰিভাগৰ ৰ'দ, বতাহ, বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ অংশত পৰিণত কৰে। এনে ক্ষয়প্ৰাপ্ত শিল, মাটি, বালি আদি বতাহ, বৰষুণ, নৈ, জান-জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ আকৃতিৰ সলনি হৈ আহিছে। ভূ অৱয়বক উচ্চতা আৰু ঢালৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয়। পৃথিৱীৰ ভিতৰিভাগৰ অস্থিৰতাৰ কাৰণে কেতিয়াবা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ হয় আৰু ইয়াৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অঞ্চল তললৈ বহি যায়। ফলত বিভিন্ন ভূ অৱয়বৰ সৃষ্টি হয়। এনে ভূ অৱয়ব আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। পৃথিৱীৰ প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকে পৰ্বত, পাহাৰ বুলি কোৱা হয়। পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালে থকা ভূভাগতকৈ যথেষ্ট উচ্চ হয়। পৰ্বত, পাহাৰৰ ওপৰত সাধাৰণতে শিখৰ থাকে আৰু ইয়াৰ ভূমিভাগ বহল হয়। একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক পৰ্বতমালা বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি হিমালয় পৰ্বতমালাৰ কথা উল্লেখ কৰিব পাৰোঁ। ই পশ্চিমে কাশ্মীৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰসাৰিত। উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে: আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়। ইয়াকে মালভূমি বুলি কোৱা হয়।
পৰ্বত পাহাৰৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বত পাহাৰত থিয় শিখৰ থাকে, কিন্তু মালভূমিৰ শিখৰ নাথাকে, ই বহল আৰু সমতল। আমাৰ ভাৰতৰ আটাইতকৈ পুৰণি মালভূমি হৈছে দাক্ষিণাত্য মালভূমি। পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি হৈছে আমাৰ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি। ইয়াৰ পিছৰটো ভূ অৱয়ব হৈছে সমভূমি। নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্ন ভূমিসমূহত গেদবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি কৰে। কেতিয়াবা ভূমিকম্প বা ভূ-আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ ল'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।